Guys, মই আজি লৈ আহিছোঁ most important current affairs for 2026 B.Ed entrance exam or any exam. Current affairs 2026 or যিমান current affairs আছিল মই আজি লৈ আহিছোঁ আপোনালোকক most important current affairs যিবিলাক আছে এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইবিলাক আপোনালোকক বাছি বাছি কৈ আছোঁ। আপোনালোকে ইয়াৰ পৰা নিজে নোটছ বনাই ল'ব পাৰে, নহ'লে কিবা আপোনালোকে ইয়াৰ পৰা চাব পাৰে। ঠিক আছে, তো বলক আমি আৰম্ভ কৰোঁ এতিয়া। তো আপোনালোকে ফাৰ্ষ্টত চাব ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 মোষ্ট ইম্পৰ্টেণ্ট হয়। এনেকৈ কুৱেশ্যনত আহিব পাৰে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট কেতিয়া হৈছিল। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট হয়। তো ৱাইল্ড লাইফ প্ৰটেকশ্যন এমেণ্ডমেণ্ট এক্ট 2022 conserve and protect wildlife schedule which list species under the wildlife protection act. ঠিক আছে, ইমান কৰিব নালাগে, আপোনালোকে জাষ্ট কৰিব wildlife protection act reduce the number of schedule to 4 and 6. ওকে, আগত কিমান আছিল? আগত 6টা শিডিউল আছিল, বৰ্তমান 4টা শিডিউল আছে। ঠিক আছে, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট প্ৰথমত যিটো শিডিউল নাম্বাৰ 1 আছে, এইটো শিডিউল নাম্বাৰ কি আছে? এনিমেল স্পেচিছ দ্যাট উইল এনজয় দ্য হাইয়েষ্ট লেভেল অফ প্ৰটেকশ্যন। ঠিক আছে, আপোনালোকক যদি কোৱেশ্যন আহে যে ৱাইল্ড লাইফ প্ৰটেকশ্যনৰ হাইয়েষ্ট এনিমেল কিমান নাম্বাৰ শিডিউলত আছে, আপোনালোকে শিডিউল 1 দি দিব। আকৌ যদি কয় সবতকৈ হাইয়েষ্ট লেভেল প্ৰটেকশ্যন আছে শিডিউল 1, তাতকৈ কম আছে শিডিউল 2। ঠিক আছে, কিন্তু আপোনালোকে এইটো মনত ৰাখিব শিডিউল 1 আৰু শিডিউল 2 দুটাতেই এনিমেলৰ কথা কৈছে। ঠিক আছে, এনিমেল স্পেচিছৰ কথা কৈছে। তাৰপিছত শিডিউল 3 যিটো আছে প্ৰটেকশ্যন প্লান্ট স্পেচিছ। ঠিক আছে, শিডিউল 3ত কিহৰ কথা কৈছে? প্লান্টৰ কথা কৈছে। আৰু শিডিউল 4ত কিহৰ কথা কৈছে? এপেণ্ডিক্স আণ্ডাৰ চিটিজ যিটো আছে, চিটিজটো এনেকৈ কোৱেশ্যনত আহে চিটিজ কোন নাম্বাৰ শিডিউলত আছে। ঠিক আছে, চিটিজ আছে 4 নাম্বাৰ শিডিউলত, আপোনালোকে এইটো মনত ৰাখিব। ঠিক আছে, ইয়াৰ পৰা এটা কুৱেশ্যন আহিব পাৰে, ভালকৈ মনত ৰাখিব। তাৰপিছত এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু ইয়াতে মই এনেকৈ ছিষ্টেমত আছে। তাৰপিছত আপোনালোকে মনত ৰাখিব নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফ। অ'কে, নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফ কোনে কৰিছিল? নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফ কিহৰ প্ৰজেক্ট হয়? ঠিক আছে, নেশ্যনেল পাৰ্কৰ চেঞ্চুৰী, আপোনালোকে ইয়াৰ পৰা চাই ল'ব। তাৰপৰা ষ্টেট বৰ্ড কোনে কৰে? নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফ, এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা কৰা হয়। আৰু যিটো আপোনাৰ আছে ষ্টেট বৰ্ড ফৰ ৱাইল্ড লাইফ, এইটো হৈছে আপোনাৰ কি? দ্য চিফ মিনিষ্টাৰ অফ দ্য ষ্টেট ইউনিয়ন টেৰিটৰিজ। অ'কে, চিফ মিনিষ্টাৰ চেয়াৰপাৰ্চন হয়, ষ্টেটৰ হয় চিফ মিনিষ্টাৰ, আৰু কি হয় নেশ্যনেল ৱাইল্ড লাইফ বৰ্ডৰ প্ৰাইম মিনিষ্টাৰ। তাৰপিছত জু অথৰিটি, তাৰপিছত হৈছে নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটি। নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটি ৱাজ কনষ্টিটিউটেড ইন 2025। ঠিক আছে, 2005 এইটো মনত ৰাখিব আপোনালোকৰ, মোষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল ব্যুৰ, ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল ব্যুৰৰ আণ্ডাৰত কি আহে? 5 টাইপছ অফ প্ৰটেকশ্যন এৰিয়া আণ্ডাৰ দ্য এক্ট। এইটো এক্টত 5টা আহে, আপোনালোকে মনত ৰাখিব। 5টা প্ৰটেক্টেড এৰিয়াছ আহে। এটা হৈছে ৱাইল্ড লাইফ চেঞ্চুৰী, নেশ্যনেল পাৰ্কছ এণ্ড কনজাৰ্ভেশ্যন ৰিজাৰ্ভ, কমিউনিটি ৰিজাৰ্ভ এণ্ড টাইগাৰ ৰিজাৰ্ভ। ঠিক আছে, মোষ্ট ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। তাৰপিছত এইটো মনত ৰাখিব আপোনালোকে নীলা ক্ৰুজিনি লিষ্টেড ইন দ্য IUCN ৰেড লিষ্ট হেবিটেট। ঠিক আছে, এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়। তাৰপিছত ব্লুমিং চাইকেল, আপোনালোকে যদি বেছিকৈ কৰিব খোজে APSC নাইবা বেলেগ কিবা এক্সামৰ কাৰণে যদি খোজে, তেনেহ'লে আপোনালোকে এইবিলাক কৰিব পাৰে। কাৰেণ্ট নিউজ যিটো আছিল এইটো চাব। নীলাকুঞ্জি হেজ ৰিচেণ্টলি বিন ইনক্লুডেড ইন দ্য IUCN ৰেড লিষ্ট থ্ৰেটেণ্ড স্পেচিছ আণ্ডাৰ দ্য ভালনাৰেবল কেটাগৰী। ঠিক আছে, এইটো মনত ৰাখিব। নীলাকুঞ্জিনি এইটো নতুনকৈ IUCNত এড কৰিছে, থ্ৰেটেণ্ড স্পেচিছ, এইটো ভালনাৰেবল কেটাগৰীত আছে। ঠিক আছে, তাৰপিছত কাজিৰঙা নেশ্যনেল পাৰ্ক, মোষ্ট ইম্পৰ্টেণ্ট হয় কাজিৰঙা নেশ্যনেল পাৰ্ক ফৰ এনি এক্সাম। ঠিক আছে, কাজিৰঙা নেশ্যনেল পাৰ্কৰ বিষয়ে মই এতিয়া কৈ আছোঁ। কাজিৰঙা নেশ্যনেল পাৰ্ক 1905 প্ৰপ'জড ৰিজাৰ্ভ ফৰেষ্ট। অ'কে, কিমান চনত ৰিজাৰ্ভ ফৰেষ্ট বুলি কোৱা হৈছে? 1905ত ৰিজাৰ্ভ ফৰেষ্ট বুলি কোৱা হৈছে। তাৰপিছত কি কৈছে? মেৰী কাৰ্জন ৱাইফ অফ ভাইচৰয় লৰ্ড কাৰ্জন। মেৰী কাৰ্জন কোন আছিল? ৱাইফ অফ ভাইচৰয় লৰ্ড কাৰ্জনৰ ৱাইফ আছিল মেৰী কাৰ্জন। সেইটা টাইমত কি কৰিছে? কাজিৰঙা নেশ্যনেল পাৰ্ক যিটো সেইটো প্ৰপ'জ কৰিছে। ঠিক আছে, ৰিজাৰ্ভ ফৰেষ্ট 1908, আৰু কাজিৰঙা নেশ্যনেল পাৰ্কটো ৰিজাৰ্ভ ফৰেষ্ট হিচাপত 1908ত কৰিছে। গেম চেঞ্চুৰী 1916, ৱাইল্ড লাইফ চেঞ্চুৰী 1915, ডিক্লেয়াৰ এজ এ নেশ্যনেল পাৰ্ক 11 ফেব্ৰুৱাৰী 1974। মোষ্ট ইম্পৰ্টেণ্ট হয় কাজিৰঙা নেশ্যনেল পাৰ্ক যিটো আছিলে সেইটো ডিক্লেয়াৰ কিমান চনত কৰিছিল? 1974 11 ফেব্ৰুৱাৰী। ওকে, মনত ৰাখিব। আৰু ইউনেস্কো হেৰিটেজ কেতিয়া কৰিছিল? 1985। টাইগাৰ ৰিজাৰ্ভ কেতিয়া হৈছিল? 2007। ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া ৱাইল্ড লাইফ ইণ্টাৰনেশ্যনেল। অ'কে, আপোনালোকে মনত ৰাখিব, এইবিলাকৰ পৰা কোৱেশ্যন আহি থাকে সদায়। তাৰপিছত
কিছুমান নোটছ ইয়াৰ পৰা মনত ৰাখিব। নেশ্যনেল পাৰ্ক কেন বি ডিক্লেয়াৰ বোথ চেন্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড ষ্টেট গভৰ্ণমেণ্ট, ঠিক আছে। এইটো ভালকৈ মনত ৰাখিব। নেশ্যনেল পাৰ্ক চেন্ট্ৰেল গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰিব পাৰে আৰু ষ্টেট গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰিব পাৰে। কিন্তু নেশ্যনেল পাৰ্কৰ যিটো বাউণ্ডাৰী চেন্ট্ৰেল গভৰ্ণমেণ্টে ডিক্ৰিজ কৰিব পাৰে, কিন্তু ষ্টেট গভৰ্ণমেণ্টে ডিক্ৰিজ কৰিব নোৱাৰে উইথাউট পাৰ্মিশ্যন ফ্ৰম চেন্ট্ৰেল। অ'কে, চেন্ট্ৰেলৰ বিনা অনুমতিত নেশ্যনেল পাৰ্ক ষ্টেট গভৰ্ণমেণ্টে ডিক্ৰিজ কৰিব নোৱাৰে। এইটো আপোনালোকে ভালকৈ মনত ৰাখিব। তাৰপিছত ইয়াৰ পৰা মষ্ট ইম্পৰ্টেণ্ট কোৱেশ্যন হয়, ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক জিম কাৰ্বেট নেশ্যনেল পাৰ্ক নেটিয়াল ডিষ্ট্ৰিক্ট অফ উত্তৰাখণ্ড ষ্টেট। এইটো এনেকৈ কোৱেশ্যন আহিব পাৰে, জিম কাৰ্বেট নেশ্যনেল পাৰ্ক ক'ত আছে, আৰু এইটো হৈছে ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া, ঠিক আছে। ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক হৈছে জিম কাৰ্বেট নেশ্যনেল পাৰ্ক, আৰু এইটো হৈছে উত্তৰাখণ্ড। আৰু লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক হেমিছ নেশ্যনেল পাৰ্ক, ঠিক আছে। আৰু লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক কি হয়, লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক হয় হেমিছ নেশ্যনেল পাৰ্ক, আৰু এইটো ক'ত আছে, লে ডিষ্ট্ৰিক্ট অফ লাডাখ এণ্ড জম্মু কাশ্মীৰ। দ্য মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ মেনেজ দ্য নেশ্যনেল পাৰ্ক, আৰু এইটো ইম্পৰ্টেণ্ট হয়। নেশ্যনেল পাৰ্ক কোনে মেনেজ কৰে, আপোনালোকে মনত ৰাখিব, মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ। অ'কে, মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্যন হয়। দ্য মিনিষ্টাৰ অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ ইজ দ্য ভাইচ চেয়াৰপাৰ্চন অফ নেশ্যনেল বোৰ্ড ৱাইল্ড লাইফ চেঞ্চুৰী, ঠিক আছে। তাৰপিছত ইয়াতে মনত ৰাখিব, মন কৰিবলগীয়া কথা যে কাজিৰঙা ইজ ফেমাছ ফৰ বিগ 5 এনিমেলছ, ঠিক আছে। এইটো মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্যন হয়। কাজিৰঙা ইজ ফেমাছ ফৰ বিগ 5 এনিমেলছ ডেট গ্ৰেট ইণ্ডিয়ান অনহাৰ্ড ৰাইনছ। আৰু এটা কথা মনত ৰাখিব, কাজিৰঙা কিহৰ বাবে ফেমাছ, কাজিৰঙা অনহাৰ্ড ৰাইনছৰ বাবে, এশিঙীয়া গঁড়ৰ বাবে কাজিৰঙা ফেমাছ হয়। ইণ্ডিয়ান এলিফেণ্ট, তাৰপিছত ৰয়েল বেংগল টাইগাৰ, তাৰপিছত ইষ্টাৰ্ণ শ্বম্প ডিৰ, তাৰপিছত ৱাইল্ড লাইফ ৱাটাৰ বাফেলো, ঠিক আছে। এই 5টা হৈছে কাজিৰঙাৰ বিগ এনিমেলছ। হোৱাট আৰ ইক' চেনচিটিভ জোনছ, আপোনালোকে মনত ৰাখিব পাৰে এনেকৈ শ্বৰ্ট ট্ৰিক্স ৱাইজ। আৰ ইজ ফৰ, মনত ৰাখিব এনেকৈ RETS, আপোনালোকে নিজে নিজে বনাই ল'ব আপোনালোকৰ যিটো মনত ৰখা চিষ্টেম, ঠিক আছে। তাৰপিছত বাফাৰ জোন আৰু বাফাৰ জোন, ক'ৰ জোন, এইবিলাক নালাগে, এইবিলাক এক্সামৰ কাৰণে নাহে, এইবিলাক নালাগে। যিবোৰ ইম্পৰ্টেণ্ট আছে মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে জাষ্ট ফ'কাছ কৰিব আৰু ভালকৈ কৰিব, ঠিক আছে। ইট কেন বি মিনিমাম অফ 100 মিটাৰ এণ্ড মেক্সিমাম অফ 10 কিলোমিটাৰ, ঠিক আছে। যিটো ইক' চেনচিটিভ জোন হয় এইটো মিনিমাম 100 মিটাৰ হ'ব লাগিব আৰু মেক্সিমাম 10 কিলোমিটাৰলৈকে হ'ব লাগিব। এইবিলাক নালাগে, ইম্পৰ্টেণ্ট নহয়। জেনেটিক ডলফিন চেঞ্চাছ, ঠিক আছে। আমাৰ যিটো 2026 ডলফিন চেঞ্চাছ কৰিছে সেইটোৰ বিষয়ে আপোনালোকে জানিব পাৰে, মষ্ট ইম্পৰ্টেণ্ট হয়। দ্য জেনেটিক ডলফিনছ, দ্য গংগাছ ৰিভাৰ ডলফিন ইজ ফাউণ্ড ইন পাৰ্ট অফ দ্য গংগাছ ব্ৰহ্মপুত্ৰ মেঘনা এণ্ড কৰ্ণাফুলি river system in India. They are also found in river of Nepal and Bangladesh. The Gangetic river dolphin is India's national aquatic animal, ঠিক আছে। এইটো এনেকৈ কোৱেশ্যন আহিব পাৰে, যদি কোৱা হয় নেশ্যনেল aquatic animal বুলি কাক কোৱা হয়, তেনেহ'লে হৈছে কি Gangetic dolphins. And it is popular known as Suhu, আৰু ডলফিনক কি বুলি জনা যায়, Suhu. The dolphin found in the Beas river is the Indus river dolphin. আৰু আমাৰ যিটো ইণ্ডাছ ৰিভাৰৰ ট্ৰিবিউটাৰিজ আছে, বিচ ৰিভাৰ, তাতো ডলফিন পোৱা যায়, ঠিক আছে, মনত ৰাখিব। তাৰপিছত লোকেলি নন এজ ভুলান, এইটো মনত ৰাখিব। এনেকুৱা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, মানে এনেকুৱা কুৱেশ্যন আহি যায়। জেনজেটিকা মাইনৰ অলছ' লোকেলি নন এজ, আৰু ডলফিনক লোকেলি নন এজ কি বুলি জনা যায়, ভুলান বুলি জনা যায়। তাৰপিছত এইটো প্ৰটেকশ্যন ষ্টেটাছ, মানে ডলফিনক প্ৰটেকশ্যন ষ্টেটাছত কেনেকৈ ৰাখিছে আপোনালোকে এইটো মনত ৰাখিব পাৰে। মানে এইবিলাক আহি যায় IUCN-ত, ষ্টেটাছ ইনডেঞ্জাৰ্ড আছে, আৰু ইট ইজ লিষ্টেড অন চিটিজ এপেণ্ডিক্স 1। আপোনালোকে কমেণ্টত জনাব চিটিজ কিমান নম্বৰ শ্বেডিউলত আছে, ঠিক আছে। শ্বেডিউল অন ৱাইল্ড লাইফ প্ৰটেকশ্যনছ এক্ট 1972, মনত ৰাখিব। তাৰপিছত ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, কিন্তু মষ্ট ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব। ডলফিনৰ কথা কৈছে যিহেতু, ফাৰ্ষ্ট ইভাৰ চেঞ্চাছ অফ জেনেটিক ডলফিনছ ডাটা ৰিলিজড ইন 2025, টোটেল পপুলেশ্যনছ কিমান হৈছে 6327 জেনেটিক ডলফিনছ। অ'কে, ইমান পইণ্ট ৱাইজত নাহে, আপোনালোকে জাষ্ট নিজে চাব পাৰে, ঠিক আছে। যদি এনেকৈ চিষ্টেমত আহিব পাৰে, ব্ৰহ্মপুত্ৰ ৰিভাৰত কিমানটা ডলফিন আছে আপোনালোকে মনত ৰাখিব। ব্ৰহ্মপুত্ৰ ৰিভাৰত 584টা ডলফিন আছে। তাৰপিছত কৈছে ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰিজ 51 ডলফিনছ, বিচ ৰিভাৰ 3 ডলফিনছ, ঠিক আছে। ব্ৰহ্মপুত্ৰ ৰিভাৰত মেইন ৰিভাৰত কিমান আছে, টোটেল মেইন ৰিভাৰত 584টা ডলফিন আছে, আৰু ব্ৰহ্মপুত্ৰ ট্ৰিবিউটাৰিজ কিমান আছে, 51টা ডলফিনছ আছে। বিচ ৰিভাৰ
বিশ ৰিভাৰত কিমানটা ডলফিন আছে? 3টা ডলফিনছ আছে। ষ্টেট ৱাইজ যদি আপোনালোকক এৰেঞ্জ কৰিব আহে তেনেহ'লে আপোনালোকে চাব উত্তৰ প্ৰদেশত চবতকৈ বেছি আছে, ঠিক আছে, 2397টা উত্তৰ প্ৰদেশত আছে, আৰু বিহাৰত আছে 2220টা, তাৰপিছত ৱেষ্ট বেংগলত আছে 815টা, আৰু আসামত আছে 635টা, ঠিক আছে। যদি আপোনালোকৰ কোৱেশ্চন এনেকৈ আহে যে চবতকৈ বেছি ক'ত ডলফিন পোৱা যায়, তেনেহ'লে উত্তৰ প্ৰদেশ চবতকৈ, আৰু উত্তৰ প্ৰদেশৰ পিছত বিহাৰত, তাৰপিছত ৱেষ্ট বেংগল, তাৰপিছত অসমত। আপোনালোকে মষ্টলি অসমতো মনত ৰাখিব। অসমত টোটেল 635টা ডলফিন পোৱা যায়, আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰৰ কথা ক'লে তেনেহ'লে 584টা, আৰু ত্ৰিপুটিৰিজৰ কথা ক'লে তেনেহ'লে 51টা, আৰু 20 ৰিভাৰৰ কথা ক'লে 3টা, টোটেল 635টা, ঠিক আছে। তাৰপিছত চাওক, এইবিলাক নালাগে, আপোনালোকে এটা কথা মনত ৰাখিব, ডলফিন কিহেৰে, ডলফিনে কিন্তু চকু বন্ধ হৈ থাকে, ঠিক আছে। ডলফিনে চকুৰে চাব নোৱাৰে, সিহঁতে ইক' চেনচিটিভ বুলি সিহঁতে গম পায়। ষ্টেট ৱাটাৰ এনিমেল অফ আছাম বুলি ক'লে ডলফিনক কোৱা হয়, আৰু চিটি এনিমেল অফ গুৱাহাটী বুলি ক'লে ডলফিনক কোৱা হয়। আপোনালোকে মনত ৰাখিব, মষ্ট ইম্পৰ্টেণ্ট হয়। ইয়াতে মই এৰেঞ্জ ৱাইজত দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰে। তাৰপিছত এতিয়া আহিছে লায়ন চেঞ্চাছ, ঠিক আছে। এছিয়াটিক লায়ন Panthera leo persica populations in Gujarat goes up from 674 to 891. আগত এছিয়াটিক লায়ন গুজৰাটত আছিল 674টা, আৰু এতিয়া হৈছে 891টা ইন 5 years according to the 16th census 2025, ঠিক আছে, released by the Gujarat Forest Department. Gir National Park and adjoining sanctuaries, Gir Wildlife Sanctuaries and Pania Wildlife Sanctuaries house 394 lions, forming the core populations. Barda Wildlife Sanctuary near Porbandar has become a newly established lion population area with 17 lions recorded in the first inch of 1879. মনত ৰাখিব আপোনালোকে পোৰবন্দৰ। তাৰপিছত এছিয়াটিক লায়ন, ঠিক আছে, এছিয়াটিক লায়ন আৰু হৈছে কি আফ্ৰিকান লায়ন, ঠিক আছে। চাওক এতিয়া, ইট ইজ লিষ্টেড এণ্ড ইনডেঞ্জাৰ্ড, এনেকৈ আহিব পাৰে। এছিয়াটিক লায়ন ক'ত আছে? এছিয়াটিক লায়ন ইনডেঞ্জাৰ্ড আছে আণ্ডাৰ দ্য IUCN ৰেড লিষ্ট। ইট ইজ লিষ্ট এণ্ড শ্বেডিউল অনত, আৰু এইটো আছে কি শ্বেডিউল অনত আছে অফ ৱাইল্ড লাইফ প্ৰটেকশ্যন 1972. It was also known as the Indian lion. Asiatic lion also known as the Indian lion and the Persian lion. Maldharis tribes of Gir are known for their conserving Gir lions. The IUCN released the first green status assessment for lions in 2025, providing a global standard to measure species recovery and conservation impacted. তাৰপিছত আপোনালোকে এটা মনত ৰাখিব, যিটো আফ্ৰিকান লায়ন আছে সেইটো হৈছে কি ভালনাৰেবল, আৰু এছিয়াটিক লায়ন যিটো আছে সেইটো হৈছে কি ইনডেঞ্জাৰ্ড, ঠিক আছে। আপোনালোকে এইটো মনত ৰাখিব, এই দুটাৰ পৰা কোৱেশ্চন আহিব পাৰে। এছিয়াটিক লায়ন হৈছে ইনডেঞ্জাৰ্ড, আৰু এটা আফ্ৰিকান লায়ন হৈছে ভালনাৰেবল। এইবিলাক ইম্পৰ্টেণ্ট নহয় সিমান, এইবিলাকৰ পৰা কোৱেশ্চন আহে, আপোনালোকে চাই ল'ব পাৰে। তাৰপিছত আমি এতিয়া মষ্ট ইম্পৰ্টেণ্ট টপিকছত আহিছোঁ, এলিফেণ্ট চেঞ্চাছ, ঠিক আছে। আমাৰ যিটো এলিফেণ্ট কনফ্লিক্ট হৈ আছে মানুহৰ মাজত আৰু এলিফেণ্টৰ মাজত, সেইটোৰ বিষয়ে মই এতিয়া আলোচনা কৰিম। মষ্ট ইম্পৰ্টেণ্ট টপিকছ হয় এইটো, সব মনত ৰাখিব। এজ পাৰ দ্য synchronous All India Elephant Estimation 2001-2005, India's elephant population between 18,255 and 26,645 ভিতৰত আছে। এভাৰেজ ক'বলৈ গ'লে 22,446টা এলিফেণ্ট আছে, ঠিক আছে। দ্য এলিফেণ্ট চেঞ্চাছ ইজ কণ্ডাক্ট বাই দ্য ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া। এনেকৈ কোৱেশ্চন আহিব পাৰে, এলিফেণ্ট কোনে চেঞ্চাছ কৰে? ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া। তাৰপিছত দ্য চেঞ্চাছ কণ্ডাক্ট বাই পাৰ্ট অফ প্ৰজেক্ট এলিফেণ্ট, ঠিক আছে, লঞ্চ ইন 1992 এজ এ চেণ্ট্ৰেলি স্পনচাৰ্ড স্কিম। আৰু আপোনালোকে স্কিমৰ কথা মনত ৰাখিব, দুটা স্কিম হয়, এটা হৈছে চেণ্ট্ৰেলি স্পনচাৰ্ড স্কিম আৰু এটা চেণ্ট্ৰেল ছেক্টৰ, ঠিক আছে। চেণ্ট্ৰেলি স্পনচাৰ্ড স্কিম মানে হৈছে যিবিলাক স্কিমত ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰৰ মানে চেণ্ট্ৰেল গভৰ্ণমেণ্ট মিলি কিনে কিবা এটা স্কিম লঞ্চ কৰে, সেইটো হৈছে চেণ্টাৰ স্পনচাৰ্ড স্কিম। আৰু যিটো চেণ্টাৰ ছেক্টৰ স্কিম বুলি কোৱা হয়, সেইটো হৈছে অনলি মানে কেন্দ্ৰীয় চৰকাৰ যিটো লঞ্চ কৰে, সেইটো হৈছে চেণ্ট্ৰেল ছেক্টৰ। ইম্প্ৰুভ দেয়াৰ হেবিটেট, এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়, মই ডাইৰেক্ট ইম্পৰ্টেণ্ট কৰি আছোঁ। আৰু যদি এলিফেণ্টৰ কথা কোৱা হয় যে ইনডেঞ্জাৰ্ড কেটাগৰীত আছে, ঠিক আছে। আপোনালোকে IUCN লিষ্টত ইনডেঞ্জাৰ্ড কেটাগৰীত আছে, আৰু ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 ৱাইল্ড লাইফ শ্বেডিউল অনত আছে, চিটি 71 আছে। মষ্ট ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব। লাষ্ট অল ইণ্ডিয়া এষ্টিমেট ইন 2017 27,312, দ্য পপুলেশ্যন ইজ লৱাৰ্ড বাই দ্য 4,065 এলিফেণ্টছ।
17 এটা পার্সেন্ট মনে রাখিব নালাগে ঠিক আছে জাষ্ট মনে রাখিব ইম্পৰ্টেণ্ট আপোনালোকে এনেকৈ মনত ৰাখিব পাৰে সবতকৈ বেছি এলিফেণ্ট ক'ত পোৱা যায় কৰ্ণাটকা পোৱা যায় আপোনালোকে মোষ্ট ইম্পৰ্টেণ্ট ফেক্টছ হয় এইটো মনত ৰাখিব তাৰপিছত অসমত দ্বিতীয় স্থানত আছে এলিফেণ্ট ঠিক আছে এই ভাৰতৰ ভিতৰত অসমত দ্বিতীয় স্থানত আছে এলিফেণ্ট আৰু কিমান পোৱা যায় 4159টা 4159টা পোৱা যায় আৰু কৰ্ণাটকত কিমানটা আছে 6013টা তাৰপিছত তামিলনাডু আপোনালোকে সিকুৱেন্স ওয়াইজত মনত ৰাখিব উৰিষ্যা আছে 912টা আৰু কৰ্ণাটকত আছে 6013টা মোষ্ট ইম্পৰ্টেণ্ট আপোনালোকে সিকুৱেন্সটো মনত ৰাখিব ইয়াৰ পৰা চাই কিনে তাৰপিছত ওয়েস্টার্ন ঘাটত কিমান আছে ওয়েস্টার্ন ঘাট 11936 এলিফেণ্ট পোৱা যায় আৰু নৰ্থ ইষ্টাৰ্ণ হিলছত কিমান পোৱা যায় ব্ৰহ্মপুত্ৰ ফুটপ্ৰিন্টছত 6549টা পোৱা যায় সেন্ট্রেল ইন্ডিয়া ইষ্টার্ন ঘাটস দুটা মিলি কিনে 1891টা তাৰপিছত শিৱালিক হিলছ এণ্ড জেনজেটিক প্লেইনছত পোৱা যায় 2062টা তাৰপিছত এইবিলাক মনত ৰাখিব নালাগে জাষ্ট আপোনালোকে এইটো মনত ৰাখিব পাৰে কোনটো ঘাটত কিমান কোনটো ঘাট কম আৰু কোনটো ঘাটত বেছি আছে তাৰপিছত মই এতিয়া আৰম্ভ কৰিম নতুন এটা টপিক লৈ কিনে আপোনালোকে চাই থাকিব মোষ্ট ইম্পৰ্টেণ্ট হয় এইবোৰ যিকোনো এক্সামৰ কাৰণে আহিব পাৰে ঠিক আছে ষ্টেপছ থাকে ক্লাম হাফ এলিফেণ্ট কমপ্লিট নালাগে এইবিলাক কাজিৰঙা কৰিডৰৰ ওপৰত ৰেডিঅ' কৰিডৰ নালাগে এইবিলাক নালাগে ইয়াৰ পৰা ইম্পৰ্টেণ্ট ফেক্ট মই লৈ আছোঁ আপোনালোকে ইয়াৰ পৰা চাই ল'ব ঠিক আছে ইণ্টাৰনেশ্যনেল টাইগাৰ ডে মোষ্ট ইম্পৰ্টেণ্ট হয় এইবিলাক কোৱেশ্যন আহি থাকে ইণ্টাৰনেশ্যনেল টাইগাৰ ডে কোনদিনা মানা যায় ইণ্টাৰনেশ্যনেল টাইগাৰ ডে 29 জুলাই ঠিক আছে যেটো আমাৰ এক্সাম হ'ব 19 জুলাইত 2026 19 জুলাইত এক্সাম হ'ব আৰু যোনটো আছে ইণ্টাৰনেশ্যনেল টাইগাৰ ডে 29 জুলাইত প্ৰত্যেক বছৰে সেলিব্ৰেট কৰা হয় ঠিক আছে ফাৰ্ষ্ট এষ্টাব্লিছ কৰা হৈছিল 2010ত ডিউৰিং দ্য সেন্ট পিটাৰ্ছবাৰ্গ টাইগাৰ সামিট হয়েল 13 টাইগাৰ ৰেঞ্জ কাউণ্ট্ৰিজ ঠিক আছে তাৰপিছত দ্য থেম ফৰ ইণ্টাৰনেশ্যনেল টাইগাৰ ডে ইয়াৰ 2025 আপোনালোকে এইটো মনত ৰাখিব 2026ৰ যিটো থেম আছিল টাইগাৰ ডেৰ সেইটো আপোনালোকে মনত ৰাখিব সিকিউৰিং দ্য ফিউচাৰ অফ টাইগাৰ উইথ ইণ্ডিজিনিয়াছ পিপুলছ এণ্ড লোকেল কমিউনিটিজ এট দ্য হাৰ্ট প্ৰজেক্ট টাইগাৰ কোনে স্পন্সৰ কৰে প্ৰজেক্ট টাইগাৰ কৰে চেণ্ট্ৰেল স্পন্সৰ স্কিম ঠিক আছে নেশ্যনেল টাইগাৰ অথৰিটি এইটো আৰু মনত ৰাখিব NTCA ষ্টেটুটৰি বডি দিছে আণ্ডাৰ দ্য ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 এইবিলাকৰ পৰা কোৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট হয় আপোনালোকে এইবিলাকৰ পৰা কোৱেশ্যন পাব যিকোনো এক্সামত পাব মোষ্ট ইম্পৰ্টেণ্ট ফেক্ট মই দি আছোঁ ইয়াতে আপোনালোকে মনত ৰাখিব টাইগাৰ ডেনচিটি ষ্টেটাছ পাৰ 100 স্কুৱেৰ কিলোমিটাৰ ঠিক আছে তো ফাৰ্ষ্ট হৈছে বান্দিপুৰ ক'ত আছে আপোনালোকে বান্দিপুৰ নেশ্যনেল পাৰ্ক আপোনালোকে মনত ৰাখিব সেইটো হৈছে কৰ্ণাটকা কিমান টাইগাৰ আছে 19.83 টাইগাৰ্ছ ইন 1456 স্কুৱেৰ কিলোমিটাৰ যদি আছে ঠিক আছে তাৰপিছত জিম কৰবেট এইটো ক'ত আছে উত্তৰাখণ্ড এই আপোনালোকে মনত ৰাখিব জিম কৰবেট উত্তৰাখণ্ড বান্দিপুৰ কৰ্ণাটকা প্ৰথম টাইগাৰ ফাৰ্ষ্ট মানে আটাইতকৈ বেছি টাইগাৰ থকা স্কুৱেৰ কিলোমিটাৰ হিচাপত গ'লে বান্দিপুৰ ছেকেণ্ডত আহিছে জিম কৰবেট আৰু থাৰ্ডত আহিব আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক কিমান আছে আপোনালোকে এইটো মনত ৰাখিব যিহেতু আমাৰ অসমৰে হয় কাজিৰঙা হৈছে 18.65 টাইগাৰ্ছ ইন কিমান কিলোমিটাৰ স্কুৱেৰ দখল কৰিছে আপোনালোকে এইটো চাব স্কুৱেৰ কিলোমিটাৰ 1307 এইটো মোষ্ট ইম্পৰ্টেণ্ট ফেক্ট হয় এইটো আপোনালোকে মনত ৰাখিব তাৰপিছত টাইগাৰ কাউণ্ট ইন কাজিৰঙা টাইগাৰ কাউণ্ট কৰিছে ঠিক আছে 2024ত যিটো কাজিৰঙা মানে আপোনালোকে মনত ৰাখিব এইটো লাষ্ট চেঞ্চাছ কৰিছে 2024ত এইটো 2 বছৰ পিছে কাউণ্টিং কৰা হয় 2026 যিটো এইটো এতিয়ালৈকে কাউণ্টিং কৰা হোৱা নাই চ' মনত ৰাখিব আপোনালোকে কাজিৰঙা ইজ এ ৱাৰ্নিং চাইন 3 টাইগাৰ্ছ হেভ বিন কিল্ড ডিউ টু ইনফাইটিং ঠিক আছে তিনিটা মৰিছে মানে তাৰপিছত টাইগাৰ ৰিজাৰ্ভ ইন ইণ্ডিয়া মোষ্ট ইম্পৰ্টেণ্ট হয় আপোনালোকে মনত ৰাখিব ইষ্টাব্লিছ আণ্ডাৰ দ্য প্ৰজেক্ট টাইগাৰ ইন ষ্টেট গভৰ্ণমেণ্ট মই ইয়াৰ পৰা ইম্পৰ্টেণ্ট ফেক্টছ ওলাই আছোঁ আপোনালোকে সেইটো মনত ৰাখিব ঠিক আছে দ্য টাইগাৰ ৰিজাৰ্ভ ইজ ডিভাইডেড ইনটু টু এটা হৈছে কি এটা হৈছে কোৰ এৰিয়া য'ত কোনো মানুহ ন হিউমেন এক্টিভিটি ইজ এলাউড য'ত মানুহ এক্টিভিটি এলাউ নহয় সেইটো হৈছে কোৰ এৰিয়া ইটস পাৰ্ট অফ এ নেশ্যনেল পাৰ্ক অৰ ৱাইল্ড লাইফ চেঞ্চুৰী বাফাৰ এৰিয়াতে কি বাফাৰ এৰিয়াত লিমিটেড হিউমেন এক্টিভিটি মানে তাতে অলপ মানুহ এক্টিভিটি থাকিব পাৰে গ্ৰেজিং ছাষ্টেইনেবল ৰিচোৰ্চ ইউজ ইজ এলাউড তাৰপিছত কৈছে আপোনালোকৰ দেয়াৰ আৰ টোটেল
কিমানটা টাইগাৰ ৰিজাৰ্ভ ইন ইণ্ডিয়া, আমাৰ ইণ্ডিয়াত কিমানটা টাইগাৰ ৰিজাৰ্ভ আছে আপোনালোকে সেইটো মতে থাকিব। 58টা টাইগাৰ ৰিজাৰ্ভ ইন ইণ্ডিয়াত আছে। 2026 এপ্ৰিল মতে 58টা টাইগাৰ ৰিজাৰ্ভ ইণ্ডিয়াত আছে। মাধৱ টাইগাৰ ৰিজাৰ্ভ লেটেষ্ট 58 নাম্বাৰ, এইটো মষ্ট ইম্পৰ্টেণ্ট হয় কাৰেণ্ট এফেয়াৰ্ছৰ পৰা। মাধৱ টাইগাৰ ৰিজাৰ্ভটো হৈছে 58 নাম্বাৰ টাইগাৰ ৰিজাৰ্ভ, এইটো হৈছে ক'ত, মধ্যপ্ৰদেশ। ঠিক আছে, মই ইয়াতে এম পি বুলি লিখি ৰাখিছোঁ মধ্যপ্ৰদেশ, আপোনালোকে মনত ৰাখিব, মষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত নিউৱেষ্ট ওৰাং, লাৰ্জেষ্ট কাজিৰঙা ফৰ এৰিয়া মানাস টোটেল এৰিয়া, লাৰ্জেষ্ট টাইগাৰ ৰিজাৰ্ভ ইণ্ডিয়া নাগাৰ্জুনা, এইটো মষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। লাৰ্জেষ্ট টাইগাৰ ৰিজাৰ্ভৰ নাম হৈছে নাগাৰ্জুনা, নাগাৰ্জুন সাগৰ টাইগাৰ ৰিজাৰ্ভ, এইটো ক'ত হৈছে, অন্ধ্ৰপ্ৰদেশ, মনত ৰাখিব। তেলেংগানা ইজ লাৰ্জেষ্ট টাইগাৰ ৰিজাৰ্ভ, অ'কে, এইটো মষ্ট তেলেংগানা এণ্ড অন্ধ্ৰপ্ৰদেশ, মষ্ট ইম্পৰ্টেণ্ট হয়, আপোনালোকে এইটো ফেক্টছ মনত ৰাখিব। তাৰপিছত আদাৰ ইনিচিয়েটিভ ৰিগাৰ্ডিং টাইগাৰ মেনেজমেণ্ট, এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়, মই জাষ্ট ইম্পৰ্টেণ্ট ফেক্টছ কৈ আছোঁ। আপোনালোকে যদি চাব খুজিছে তেনেহ'লে আপোনালোকে ভিডিঅ' স্কিপ কৰি চাব পাৰে। ঠিক আছে, ৱৰ্ল্ড টাইগাৰ ৰিজাৰ্ভ অফ আছাম, কাজিৰঙা। অসমত কেইটা টাইগাৰ ৰিজাৰ্ভ আছে, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব। অসমত 4টা টাইগাৰ ৰিজাৰ্ভ আছে। মই ইয়াতে আপোনালোকক ট্ৰিক্স দি আছোঁ, কি হিচাপত মনত ৰাখিব। ইয়াতে আপোনালোকে মনত ৰাখিব KMNO বুলি মনত ৰাখিব পাৰে। ঠিক আছে, কাজিৰঙা, মানাস, নামেৰি, ওৰাং টাইগাৰ ৰিজাৰ্ভ, মষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব। আৰু যিটো কাজিৰঙা নেশ্যনেল পাৰ্ক যে মনিটৰিং কৰাৰ কাৰণে যিটো মানে এপছ লঞ্চ কৰিছে GPS ছিষ্টেমৰ, সেইটো হৈছে কি AMS3PS। ঠিক আছে, এইটো মনত ৰাখিব আপোনালোকে, মষ্ট ইম্পৰ্টেণ্ট হয়। আৰু টাইগাৰ কিহত আছে, ইণ্ডেঞ্জাৰ্ড আছে। তাৰপিছত ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স, ইণ্টাৰনেশ্যনেল বিগ কেট বুলিলে কি বুজোৱা হয়, আপোনালোকে মনত ৰাখিব। ইণ্টাৰনেশ্যনেল 7 বিগ কেট পোৱা যায়। নাম্বাৰ এটা হৈছে লায়ন, টাইগাৰ, লিপাৰ্ড, চিতা, সোণালী পাৰ্ড, জাগুৰ এণ্ড পুমা। বাট মনত ৰাখিব, পুমা এণ্ড জাগুৰ ৱাইল্ড প্ৰটেকশ্যন এক্টত এড কৰা হোৱা নাই। ঠিক আছে, নট ফাউণ্ডেড ইন ইণ্ডিয়া। আৰু এইটো মনত ৰাখিব, জাগুৰ এণ্ড পুমা ইণ্ডিয়াত পোৱা নাযায়। ট্ৰিক্স হিচাপত মনত ৰাখিব LTL CSGP, এনেকৈ আপোনালোকে মনত ৰাখিব পাৰে। মই এইবিলাক ট্ৰিক্স ইউজ কৰি মনত ৰাখিব। ঠিক আছে, তাৰপিছত এডিশ্যনেল নিউজ আপোনালোকে মনত ৰাখিব, যিটো বৰ্তমানৰ নিউজ হৈছে এডিশ্যনেল। গুজৰাট হেজ ৰিগেইনড ইটছ টাইগাৰ ষ্টেটাছ, মানে আগত গুজৰাটত টাইগাৰ নাছিলে। ঠিক আছে, তাৰপিছত 33 ইয়াৰ্ছ লেটাৰ, মানে আফটাৰ 33 বছৰ পিছত কনফাৰ্মেশ্যন অফ এ টাইগাৰ প্ৰেজেন্স ইন দ্য ৰতনমহল ৱাইল্ড লাইফ চেঞ্চুৰী। ৰতনমহল ৱাইল্ড লাইফ চেঞ্চুৰীত 33 বছৰ পিছত টাইগাৰ কনফাৰ্মেশ্যন কৰিছে। ঠিক আছে, কনফাৰ্মেশ্যন কেম্প ফ্ৰম দ্য নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটি NTCA। আফটাৰ এনালাইচিছ অফ camera trap image and bookmark evidence, Gujarat will now be included in the next national tiger census. ঠিক আছে, মনত ৰাখিব, মষ্ট ইম্পৰ্টেণ্ট হয় এইটো, যিহেতু 33 বছৰ পিছত হৈছে। গুজৰাট হেজ নাও বিকাম দ্য অনলি ষ্টেট ইন ইণ্ডিয়া টু হোষ্ট অল 3 বিগ কেটছ স্পেচিছ। আপোনালোকে এইটো মনত ৰাখিব, মষ্ট ইম্পৰ্টেণ্ট হয়। গুজৰাট বৰ্তমানত ইণ্ডিয়াৰ ভিতৰত মাত্ৰ এটাই ষ্টেট য'ত 3 বিগ কেট পোৱা যায়। ঠিক আছে, লায়ন, টাইগাৰ, লিপাৰ্ডছ, মষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। ঠিক আছে, আপোনালোকে এইটো মনত ৰাখিব। 3 ষ্টাৰ দিয়া আছে CMS COP15, ঠিক আছে। কনভেনশ্যন অন দ্য কনজাৰ্ভেশ্যন অফ মাইগ্ৰেটৰী স্পেচিছ, ইট ইজ এন ইণ্টাৰগভাৰ্ণমেণ্টেল ট্ৰিটি আণ্ডাৰ দ্য UNEP, পপুলাৰলি নন এজ বন কনভেনশ্যন। ঠিক আছে, আপোনালোকে মনত ৰাখিব, বন কনভেনশ্যন ক'ত হৈছিল। বন কনভেনশ্যন কি মনত ৰাখিব। ঠিক আছে, বন কনভেনশ্যন এইটো হৈছে জাৰ্মানী, মষ্ট ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। আৰু কিমানটা মেম্বাৰ আছে, 133। এইবিলাক নাহে চাগে, টো ইম্পৰ্টেণ্ট হয়, ক'ত হৈছিল এইটো মনত ৰাখিব। ইণ্ডিয়া হেজ বিন এ পাৰ্টি টু দ্য CMS চিন্স 1983। ইণ্ডিয়া কেতিয়াৰ পৰা জইন কৰিছিল এইটো মনত ৰাখিব। আৰু এইটো কনফাৰেন্স হয় এভৰি 3 ইয়াৰ্ছ, 3 বছৰৰ মূৰে এইটো কনফাৰেন্স হয়। ঠিক আছে, মনত ৰাখিব। COP13 হেল্ড ইন গান্ধীনগৰ ইন ইণ্ডিয়া, মষ্ট ইম্পৰ্টেণ্ট হয় এইটো। COP13 ক'ত প্ৰস্তুত কৰা হৈছিল, গান্ধীনগৰত কৰা হৈছিল। গান্ধীনগৰ কথাটো গুজৰাটৰ। ঠিক আছে, এইটো আপোনালোকে মনত ৰাখিব। তাৰপিছত এইবিলাক সিমান ইম্পৰ্টেণ্ট নহয়, জাষ্ট মই ইম্পৰ্টেণ্ট কৈছোঁ। 15 কনফাৰেন্স অফ পাৰ্টিজ, মানে COP15 কনফাৰেন্স অফ পাৰ্টি ক'ত কৰা হৈছিল, কেম্পো গ্ৰাণ্ডে
পান্থানজেল ব্ৰাজিল আপোনালোকে জাষ্ট এইটো মনত ৰাখিব COP15 ব্ৰাজিলত কৰা হৈছিল তো 40 নিউ মাইগ্ৰেটৰী স্পাইচৰ এড কৰা হৈছিল সেইবিলাক স্পাইচেছ কি আছে সেইবিলাক মনত ৰাখিব নালাগে জাষ্ট এইটো মনত ৰাখিব COP15 ক'ত কৰা হৈছিল ব্ৰাজিলত কৰা হৈছিল মোষ্ট ইম্পৰ্টেণ্ট হয় এনেকৈ আহি যাব কোৱেশ্যন তাৰপিছত অমৰ ফাল্কন বুলি মনত ৰাখিব অমৰ ফাল্কন এইবাৰ মানে ইম্পৰ্টেণ্ট হয় কিয়নো হয়তো মানে নিউজ লাইভত বাৰে আহি আছে চ' এইটো মনত ৰাখিব লিষ্ট কনচাৰ্ট মানে অমৰ ফাল্কন কমি হৈছে তাৰপিছত মই আজিৰ টপিকছ মানে ভিডিঅ'টো দীঘলীয়া হৈ আছে আপোনালোকে চাব ইয়াৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ পৰা কোৱেশ্যন অহাৰ চান্স বেছি চ' সেইকাৰণে অলপ দীঘল হ'লেও আপোনালোকে চাই ল'ব মেনেজ কৰি দিব দয়াং লেক ইন নাগালেণ্ড ইজ অলছ' ন'ন এজ দ্য ফেলকন কেপিটেল অফ দ্য ৱৰ্ল্ড এইটো মনত ৰাখিব মোষ্ট ইম্পৰ্টেণ্ট হয় এনেকৈ কোৱেশ্যন আহিব পাৰে দয়াং লেক ক'ত অৱস্থিত এনচাৰ হৈছে কি নাগালেণ্ড ইজ অলছ' ন'ন এজ দ্য ফেলকন কেপিটেল বুলি কোৱা হয় নাগালেণ্ডক ফেলকন কেপিটেল বুলি কোৱা হয় অফ দ্য ৱৰ্ল্ডৰ তাৰপিছত কি কৈছে চিটিজ টুৱাৰ্ড জিৰ' ৱেষ্ট ইনিচিয়েটিভ এইবোৰ ইম্পৰ্টেণ্ট নহয় ৰিচেণ্টলি আপোনালোকে মনত ৰাখিব 20 cities worldwide have been named the integrated 20 cities world zero ৱেষ্টত কিমানটা চিটি আছে বৰ্তমান এইটো APSCত আহিছিল চাগে 2020 cities জিৰ' ৱেষ্টত হিচাপ কৰি কেলকুলেশ্যন কৰা হৈছে তাৰ ভিতৰত আমাৰ ভাৰতৰ এখন চিটি আছে সেইটো মনত ৰাখিব মষ্ট ইম্পৰ্টেণ্ট চিটি হয় সেইটো জিৰ' ৱেষ্টত পৰি যায় আপোনালোকে যদি মনত ৰাখিব পাৰে এইটো ভাল কথা তেনেহ'লে এইটো মনত ৰাখিব নাম হৈছে কি বাৰকোলা ইণ্ডিয়ান চিটি ঠিক আছে এইটো আপোনালোকে মনত ৰাখিব বাৰকোলা ইজ কোষ্টেল টাউন ইন কেৰেলা বাৰকোলা এনেকৈ আহিব পাৰে বাৰকোলা ক'ত অৱস্থিত বাৰকোলা হৈছে কেৰেলাত অৱস্থিত আৰ্থ আৱাৰ ডেজ কেতিয়া হৈছিল এইটো আপোনালোকে মনত ৰাখিব পাৰে ঠিক আছে এইটো ইমান ইম্পৰ্টেণ্ট নহয় আৰ্থ আৱাৰ্ছ আপোনালোকে মনত ৰাখিব পাৰে ইভেৰি অন দ্য লাষ্ট ছেটাৰডে অফ মাৰ্চ ফ্ৰম 8:30 ৰাতি 8:30 PM টু 9:30 PM লৈকে লোকেল টাইম হিচাপত আৰ্থ আৱাৰ বুলি জনা যায় আৰু এইটো কৰা হয় মাৰ্চৰ 28 মাৰ্চ 2026ত চেলিব্ৰেশ্যন কৰা হৈছে এইটো টাইমত আৰু এইটো প্ৰত্যেক বছৰে কৰা হয় এইটো আপোনালোকে মনত ৰাখিব গিভ এন আৱাৰ অফ আৱাৰ আৰ্থ মানে পৃথিৱীৰ কাৰণে 1 ঘণ্টামান দিয়া হয় ঠিক আছে 8:30 পৰা 9:30 লৈকে প্ৰত্যেক লাষ্ট ছেটাৰডে ঠিক আছে মনত ৰাখিব আৰ্থ ডে হৈছে কি আৰ্থ আৱাৰ আৰু এইটো হৈছে কি আৰ্থ ডে কিমান জনত কৰা হয় 22 এপ্ৰিলত ইভেৰি ইয়াৰত চেলিব্ৰেশ্যন কৰা হয় এইটো মনত ৰাখিব এইবিলাক ইম্পৰ্টেণ্ট নহয় যিবোৰ ইম্পৰ্টেণ্ট আছে মই সেইবোৰ কৈ আছোঁ ভিডিঅ'টো বেছি ডাঙৰ হৈ আছে আপোনালোকে চাব আৰু ইম্পৰ্টেণ্ট ফেক্টছ কৈ আছোঁ মই ইয়াতে চ' প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট একো নালাগে এইটো এইবিলাক ইম্পৰ্টেণ্ট নহয় আৰু আপোনালোকে যদি খুজিছে যে PDF লাগে তেনেহ'লে কমেণ্টত জনাব আপোনালোকে মই PDF কমেণ্টত লিংক দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে ঠিক আছে PDF কাৰেণ্ট নিউজ কি হৈছে এনভাইৰনমেণ্টেল ইম্পেক্ট ঠিক আছে এইটো অন হেল্থ সামিট ইজ বিং কণ্ডাক্ট লায়ন ফ্ৰান্স ফ্ৰম 5 to 7 এপ্ৰিল 2026 এইটো ইম্পৰ্টেণ্ট আপোনালোকে চাই ল'ব পাৰে ফেক্টটো হাই লেভেল সামিট অন 7 এপ্ৰিল কণ্ডাক্ট ৱৰ্ল্ড হেল্থ ডে ঠিক আছে আপোনালোকে মনত ৰাখিব এইটো 7 এপ্ৰিলত ৱৰ্ল্ড হেল্থ ডে বুলি জনা যায় ইম্পৰ্টেণ্ট হয় এইটো BEdৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত কি কৈছে এইটো ইমান ইম্পৰ্টেণ্ট নহয় চ' এইটো কি আছিল এইটো পেংগুইন নাহে এইটো ইম্পৰ্টেণ্ট নহয় চ' আজিৰ ভিডিঅ' ইমানখিনি আছিল ভিডিঅ' ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এটা ছাবস্ক্ৰাইব কৰি দিব চ' ভালকৈ পঢ়িব আই থিংক ইয়াৰ পৰা এটা দুটা কোৱেশ্যন আহি যাব পাৰে ঠিক আছে লাইক এটা কৰিব ছাবস্ক্ৰাইব এটা কৰিব আশা কৰোঁ সকলোৱে